Hello students, welcome to my class. এই ভিডিওত আমি ডিসকাস কৰিম ধুবুৰী ডিস্ট্ৰিক্টৰ প্ৰিফাইনেল এক্সামৰ জেনাৰেল সায়েন্সৰ এমসিকিউ কোৱেশ্চনখিনি। প্ৰথম কোৱেশ্চনত দিয়া আছে এটা বিক্ৰিয়া খুদিছে বিক্ৰিয়াৰ উদাহৰণ হল অৰ্থাৎ এই বিক্ৰিয়াটো কি বিক্ৰিয়াৰ উদাহৰণ। তো ভালকে চোৱা জিংক প্লাস কপাৰ সালফেট উৎপন্ন হৈছে জিংক সালফেট প্লাস কপাৰ অৰ্থাৎ কপাৰ সালফেটৰ পৰা সালফেটটো জিংকে অপসাৰিত কৰিছে আৰু জিংক সালফেট উৎপন্ন কৰিছে। গতিকে এটোৰ শুদ্ধ অপশনটো হৈ যাব সি প্ৰতিস্থাপন বিক্ৰিয়া বা অপসাৰণ বিক্ৰিয়া। ঠিক আছে। 2 নম্বৰ কোৱেশ্চনত দিয়া আছে তলৰ কোনটো পদ্ধতিৰ দ্বাৰা ক্ষয়ভৱন ৰোধ কৰিব নোৱাৰি। তো ক্ষয়ভৱন একেটাৰ দ্বাৰা ৰোধ কৰিব পাৰি। ডি অপশনটো শুদ্ধ অপশন হ'ব তাপীয় অৰ্থাৎ হিটিং। তাপীয় পদ্ধতিৰ দ্বাৰা ক্ষয়ভৱন ৰোধ কৰিব নোৱাৰি। 3 নম্বৰ কোৱেশ্চনত দিয়া আছে এ বি সি আৰু ডি দ্ৰৱৰ পিএইচৰ মান যথাক্ৰমে 1 2 3 আৰু 4 হলে ইহতৰ এসিডীয় তীব্ৰতাৰ ঊৰ্ধ্বক্ৰম হল। তো সদায় মন কৰিবা যে পিএইচৰ মান যিমানে কম সিমানে এসিডীয় তীব্ৰতাৰ হ'ব। ঠিক আছে। এসিডীয় তীব্ৰতাৰ মান সিমানে বেছি হ'ব। গতিকে যাৰ পিএইচৰ মান বেছি তাৰ এসিডীয় তীব্ৰতা কম হ'ব। গতিকে ঊৰ্ধ্বক্ৰমত বুলি কলে কমৰ পৰা বেছি লিখিব লাগে। গতিকে ডি সি বি এ এইটো সি অপশনটো আমাৰ শুদ্ধ অপশন হ'ব। নেক্সট কোৱেশ্চনত আছে ব্ৰাইন হল ব্ৰাইনটো সদায় মনত ৰাখিবা সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ। এই অপশনটো শুদ্ধ অপশন। নেক্সট কোৱেশ্চনত দিয়া আছে উচ্চ উত্তলাংকৰ যৌগটো হল এইকেটাৰ ভিতৰত ক্যালসিয়াম অক্সাইড। শুদ্ধ উত্তৰ হ'ব। নেক্সট কোৱেশ্চন তলৰ কোনটো অক্সাইড উভধৰ্মী। তো ইয়াতে শুদ্ধ অপশনটো হ'ব সি অপশন এলুমিনিয়াম অক্সাইড। নেক্সট কোৱেশ্চনত আছে ধাতুৰ সক্ৰিয়তাৰ অৰ্ধক্ৰম তলৰ কোনটো শুদ্ধ। তো অৰ্ধক্ৰমত সজালে বি অপশনটো আমাৰ শুদ্ধ হ'ব মেগনেছিয়াম এলুমিনিয়াম জিংক আইৰণ অৰ্থাৎ মেগনেছিয়ামৰ সক্ৰিয়তা আটাইতকৈ বেছি একেটাৰ ভিতৰত। তলৰ কোনটো ধাতু কোমল নহয়। তেতি সি অপশনটো শুদ্ধ ফেৰাম। তো এইকেটা বাকি কেটা কোমল ধাতু লিথিয়াম সোডিয়াম পটাছিয়াম। নেক্সট কোৱেশ্চন তলৰ কোনটো হাইড্ৰকাৰ্বনে যোগাত্মক বিক্ৰিয়া দেখুৱায়। তো এইকেটাৰ ভিতৰত বি অপশনটো শুদ্ধ অপশন C3H6। বাকি কেটা এলকেন হয় এইটো এলকেন নহয়। গতিকে ই যোগাত্মক বিক্ৰিয়া দেখুৱায়। এবাৰ কোৱেশ্চন আছে হেক্সানেলত তলৰ কোনটো কাৰ্যকৰী মূলক থাকে। এলকহলীয় মূলক কাৰ্বক্সিলিক মূলক। তো হেক্সানেলত নেল যেতিয়া থাকিব তোমালোকে জানিবা এলডিহাইড হ'ব। গতিকে পিছৰ অপশন কেটা চাও। তো এই সি অপশনটো শুদ্ধ অপশন হ'ব এলডিহাইড মূলক। ইয়াত কৈছে এই যেটো দিয়া আছে সোয়া CHH ইফালে O আছে ইয়াৰ নাম হল সি অপশনটো শুদ্ধ। এই সিম্বলটো মনত ৰাখিবা এটো হৈ গল মিথানেল। তলৰ কোনটো যৌগ বিদ্যুতৰ অপৰিবাহী। তো এইকেটাৰ ভিতৰত ক্যালসিয়াম অক্সাইডটো হৈ গল বিদ্যুতৰ অপৰিবাহী। নেক্সট কোৱেশ্চনত আছে তলৰ কোনটো মৌলৰ দ্বিতীয় কক্ষত প্ৰথম কক্ষৰ দুগুণ ইলেক্ট্ৰন থাকে। অৰ্থাৎ প্ৰথম কক্ষত যদি দুটা ইলেক্ট্ৰন আছে দ্বিতীয় কক্ষত 4টা ইলেক্ট্ৰন থাকিব লাগিব। গতিকে সি অপশনটো শুদ্ধ কাৰ্বন। নেক্সট কোৱেশ্চনত কৈছে বৰ্গ এটাত মৌলবোৰৰ পাৰমাণৱিক আকাৰ সদায় মনত ৰাখিবা বৰ্গ এটাত ওপৰৰ পৰা তললৈ পাৰমাণৱিক আকাৰ বাঢ়ি যায়। গতিকে এই অপশনটো আমাৰ শুদ্ধ অপশন হ'ব। নেক্সট কোৱেশ্চনত আছে পাইৰুভেট অণু ভাঙি কাৰ্বন ডাই অক্সাইড পানী আৰু শক্তি উৎপন্ন হোৱা বিক্ৰিয়াটো সম্পাদিত হয়। সি অপশন মাইটকন্ড্ৰিয়াত। নেক্সট কোৱেশ্চনত আছে এমাইলেজৰ দ্বাৰা খাদ্যৰ কোনটো অংশ পাচন হয়। তো ইয়াতে ডি অপশনটো শুদ্ধ হ'ব শ্বেতসাৰ কাৰ্বহাইড্ৰেট। নেক্সট কোৱেশ্চনত চেকনি কাৰ্যৰ লগত জড়িত বৃক্কৰ একক হল। তো ইয়াতে ডি অপশনটো শুদ্ধ হ'ব নেফ্ৰন। এবাৰ কোৱেশ্চনত আছে কোষ বিভাজন কৰা উদ্ভিদ হৰমনবিধ হল। তো একেটাৰ ভিতৰত সি অপশনটো শুদ্ধ অপশন সাইটোকাইনিন। মানুহৰ মস্তিষ্কৰ আটাইতকৈ ডাঙৰ অংশটো হল বি অপশনটো শুদ্ধ চেৰিব্ৰাম। নেক্সট কোৱেশ্চনত আছে দুটা নিউৰনৰ মাজৰ ফাঁকটোক কোৱা হয়। সি অপশনটো শুদ্ধ সাইনেপছ। ইয়াতে ডেছ দিয়া আছে হৰমন ছোৱালীৰ কৈশোৰ কালত নিঃসৰণ হয়। তো এই অপশনটো শুদ্ধ এষ্ট্ৰজেন। অযৌন প্ৰজননৰ মুকুলোদ্গম সংঘটিত হয়। বি অপশনটো শুদ্ধ ইষ্টত। তাৰপিছত আছে পৰাগধানীত পোৱা যায়। ডি অপশন শুদ্ধ পৰাগধানীত পৰাগৰেণু পোৱা যায়। তলৰ কোনটো যৌন সংক্ৰমিত ৰোগ নহয়। তো ডি অপশনটো শুদ্ধ হেপাটাইটিছ। বাকি
এইকেইটা যৌন সংক্ৰমিত ৰোগ হয় মনত ৰাখিবা এইকেইটাও কেতিয়াবা তেনে ধৰণে আহে এবাৰ কোৱেশ্যনত দিয়া আছে সমসংস্থ অংগৰ এটা উদাহৰণ হ'ল তো অপচন কেইটা দিয়া আছে আমাৰ বাহু আৰু কুকুৰৰ আগঠেং আমাৰ দাঁত আৰু হাতীৰ দাঁত আলু আৰু ঘাঁহৰ শিপা ওপৰৰ আটাইকেইটা গতিকে ডি অপচনটো শুদ্ধ হ'ব গোটেইকেইটাই সমসংস্থ অংগৰ উদাহৰণ আছিল বংশগতিৰ পিতৃ বুলি কাক জনা যায় তো এইকেইটাৰ ভিতৰত বি অপচনটো শুদ্ধ বংশগতিৰ জনক বুলি আমি মেণ্ডেলক জানো মেণ্ডেল এবাৰ কোৱেশ্যনত দিয়া আছে মেণ্ডেলে তেখেতৰ এটা বংশাণুক পৰীক্ষাত মটৰ মাহৰ বিশুদ্ধ উখ আৰু বিশুদ্ধ চাপৰ গছৰ মাজত সংকৰণ ঘটোৱাত অপত্যজনু F2ত সৃষ্টি হোৱা উখ আৰু চাপৰ গছৰ অনুপাত পোৱা গৈছিল তো এইটো ডি অপচনটো শুদ্ধ হ'ব 9:3:3:1 এবাৰ কোৱেশ্যনত দিয়া আছে চিত্ৰত তাৰমানে এই চিত্ৰত অবতল দাপোনত আপতিত ৰশ্মিৰ দ্বাৰা গঠন হোৱা প্ৰতিবিম্ব দেখুওৱা হৈছে তো এইটো হৈ গ'ল অবজেক্ট তাৰমানে এইটো বস্তু লক্ষ্য বস্তু তো ইয়াৰ প্ৰতিবিম্বটো ক'ত গঠন হ'ব আমি ক'ব লাগে তো সি আছে ইয়াতে এফ আছে চোৱা তো সি অৰ্থাৎ ভাঁজ কেন্দ্ৰৰ বাহিৰত আছে সিৰ বাহিৰত আছে গতিকে প্ৰতিবিম্বটো ক'ত গঠন হ'ব ইয়াতে ষ্টুডেন্টস সি অপচনটো শুদ্ধ হ'ব সি আৰু এফৰ মাজত আমি প্ৰতিবিম্বটো আমি পাম নেক্সট কোৱেশ্যনটো আছে যদি লেন্স এখনৰ ক্ষমতা -2D হয় অৰ্থাৎ -2 ডায়োপ্টাৰ হয় তেন্তে লেন্সখনৰ প্ৰকৃতি হ'ব লেন্সৰ ক্ষমতা যদি ঋণাত্মক আছে তেনেহলে সদায় জানিবা লেন্সটো অবতল লেন্স হ'ব তো বি অপচনটো আমাৰ শুদ্ধ এবাৰৰ কোৱেশ্যনত দিয়া আছে যদি উত্তল দাপোন এখনৰ ভাঁজ ব্যাসাৰ্ধ 32 সেন্টিমিটাৰ হয় তেন্তে দাপোনখনৰ ফোকাস দৈৰ্ঘ্য হ'ব তো ভাঁজ ব্যাসাৰ্ধৰ আধা হ'ব ফোকাস দৈৰ্ঘ্য তো 16 সেন্টিমিটাৰ সি অপচনটো আমাৰ শুদ্ধ অপচন তৰাৰ তীৰবিৰণিৰ কাৰণ হ'ল এই অপচনটো শুদ্ধ তৰাই তীৰ বিৰায় কাৰণ বায়ুমণ্ডলীয় প্ৰতিসৰণৰ কাৰণে ডি ফোকাস লেন্স ব্যৱহাৰ হয় এইকেইটাৰ ভিতৰত ডি অপচনটো শুদ্ধ প্ৰেছ বায়োপিয়াত নেক্সট কোৱেশ্যনত আছে মানুহৰ চকুৱে বস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰাৰ স্থান হ'ল সি অপচনটো শুদ্ধ অক্ষিপট অৰ্থাৎ ৰেটিনাত বিদ্যুৎ আধানৰ এসআই এককটো হ'ল কুলম্ব নেক্সট কোৱেশ্যনত আছে এটা বৰ্তনীত তলৰ কোনটো ৰাশিয়ে বৈদ্যুতিক ক্ষমতা নিৰ্দেশ নকৰে তো এইকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হ'ব বি অপচন IR²। নেক্সট কোৱেশ্যনত দিয়া আছে হ্ৰস্ব বৰ্তনী হোৱাৰ সময়ত বৰ্তনীটোত প্ৰবাহ ডি অপচনটো শুদ্ধ হ'ব বুজন পৰিমাণে বৃদ্ধি পায় হ্ৰস্ব বৰ্তনী মানে শৰ্ট সাৰ্কিট নেক্সট কোৱেশ্যন ইয়াত দিয়া আছে বৈদ্যুতিক প্ৰবাহ উৎপন্ন সঁজুলিক ডেছ বোলা হয় তো এইকেইটাৰ ভিতৰত বি অপচনটো শুদ্ধ জেনেৰেটৰ নেক্সট কুৱেশ্যনটোত আছে যেতিয়া প্ৰবাহ বঢ়োৱা হয় তেতিয়া সলেনয়েডৰ চৌম্বক ক্ষেত্ৰত কি ঘটে এই অপচনটো শুদ্ধ বাঢ়িব এবাৰ কুৱেশ্যনত দিয়া আছে তলৰ কোনটো পৰম্পৰাগত শক্তিৰ উৎস নহয় তো এইকেইটাৰ ভিতৰত নিউক্লিয় শক্তি বি অপচনটো শুদ্ধ এবাৰ কুৱেশ্যনত দিয়া আছে ডেছ ইন্ধন তাপভিত্তিক শক্তি প্ৰকল্পত ব্যৱহাৰ কৰা হয় তো বি অপচনটো শুদ্ধ জীৱাশ্ম ইন্ধন নেক্সট কুৱেশ্যনত দিয়া আছে তলত উল্লেখ কৰা কোনটোৱে খাদ্য শৃংখল গঠন কৰে ইয়াতে বি অপচনটো শুদ্ধ ঘাঁহ ছাগলী আৰু মানুহ নেক্সট কুৱেশ্যনত দিয়া আছে তলৰ কোনটো জীৱ অনিম্নীকৰণ পদাৰ্থ তো এইকেইটাৰ ভিতৰত সি অপচনটো শুদ্ধ হ'ব প্লাষ্টিকৰ বেগ তাৰপিছত কুৱেশ্যনত দিয়া আছে তলৰ কোনটো 3Rৰ অন্তৰ্ভুক্ত নহয় তো ইয়াতে সি অপচনটো শুদ্ধ হ'ব পুনঃ জীৱন এবাৰ কুৱেশ্যনত দিয়া আছে বৃহৎ নদী বান্ধ নিৰ্মাণত তলৰ কোনটো সমস্যাৰ সৃষ্টি হয় সামাজিক সমস্যা অৰ্থনৈতিক সমস্যা পৰিৱেশ সমস্যা ডি অপচনটো শুদ্ধ হ'ব ওপৰৰ আটাইকেইটা এবাৰ কুৱেশ্যনত দিয়া আছে ভৱিষ্যত ইন্ধন হিচাপে কাক জনা যায় তো এইকেইটাৰ ভিতৰত সি অপচনটো শুদ্ধ হাইড্ৰজেন তো ষ্টুডেণ্টছ এইখিনি আছিলে ধুবুৰী ডিষ্ট্ৰিক্টৰ MCQখিনি তো যিমানে MCQখিনি তোমালোকে চাবা সিমানে ভাল হ'ব তো আশা কৰোঁ সকলোৰে পৰীক্ষাবোৰ ভাল হওক থ্যাংক ইউ ষ্টুডেণ্টছ